যে ভিত্তিবৰ্ষক লৈ সকলোৱে আলোচনা কৰি থাকে এতিয়া এনআৰসি ওলোৱাৰ পাছত সবেই কৈ আছে বিভিন্ন মহলত আলোচনা হৈ আছে যে ৭১টো ভিত্তিবৰ্ষ হ'ব নোৱাৰে ৫১ হ'ব লাগে 51 হ'লে ভাল আছিল আছুৰ সদায় স্থিতি যে ৭১ৰ ভিত্তিত বা অসম চুক্তিৰ ভিত্তিত হ'ব লাগে এইটো আপোনালোকৰ স্থিতি যেতিয়া অসম আন্দোলন হৈছিল 1979 to 85 এই অসম আন্দোলনৰ সময়ত ৫১ক লৈ পেলাই চাকে হৈছিল মই যিমান দূৰ জানো ভুলো হ'ব পাৰে মই নাজানো কিন্তু মোৰ হাতত যিমানখিনি তথ্য আছে ৫১ক লৈ পেলাই হৈছিল আৰু আছুৱে যেতিয়া গৈ পেলাই অসম চুক্তি স্বাক্ষৰ কৰিলে 1985 চনৰ 14 আগষ্টৰ মাজনিশা তেতিয়া প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ লগত ৭১টো মানি আহিলে ৫১ৰ কাৰণেতো হৈছিলে আৰু যদি ৭১ৰে মানিব লগা আছিলে তেতিয়াহ'লে সেই আন্দোলনটোৰে কোনো মূল্য নাছিলে তেতিয়াতো ৫১ই হৈ থাকিলহেঁতেন আন্দোলনটো কৰি লাভটো কি চক এনেকুৱা ঘটনা এটা যিকোনো মানুহে বেছি ভাল পায় বেছি সংখ্যাটো চবেই ভাল পায় মানে বেছি সংখ্যা এটা এতিয়া ৭১ কাট অফ যে চলি আছে ৫১টো শুনি ভাল লাগে ভাবি ভাল লাগে পালেও ভাল লাগে বেছিটো সকলোৰে ভাল লাগে প্ৰথম কথাটো হ'ল যে অসম আন্দোলন আৰম্ভ হৈছিল কাট অফ ডেট ৫১ চন বিচাৰি এইটো হয় আমিও আন্দোলনকাৰী আছিলোঁ গতিকে ৬ বছৰীয়া আন্দোলনৰ পিছত এটা দীঘলীয়া প্ৰক্ৰিয়া ২০ বছৰ যিসকল আছিল তেওঁলোককতো আপোনালোকে একচেপ্ট কৰিলে মই কৈ আছোঁ মই আপোনাক কৈ আছোঁ দীঘলীয়া এটা অসম আন্দোলনত যিসকল জড়িত গোটেই কথাটো গম পায় ৬ বছৰ দীঘলীয়া অসম আন্দোলন কেনেকৈ হ'ল এই দীঘলীয়া অসম আন্দোলনৰ বিভিন্ন স্তৰ আছিল এই স্তৰৰ মাজেদি আহি যেতিয়া এখন চুক্তি হ'ল বুজাবুজি চুক্তি হৈছে আৰু বুজাবুজি চুক্তি হৈ পেলাই ৭১ চন কাট অফ ডেট ফৰ ডিপৰ্টেশ্যন বহিষ্কাৰৰ কাৰণে বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে মই আজিও ক'ম সেই সময়টোত এখন উত্তম চুক্তি আছিল মোৰ অকণো দ্বিধা নাই এইটো ক'বলৈ কাৰণ আমি অসম আন্দোলনকাৰী আছিলোঁ আমি সেই সময়ত 79ও দেখিছোঁ 80ও দেখিছোঁ 81 82 দেখিছোঁ 83 অবৈধ নিৰ্বাচনো দেখিছোঁ 83 পিছত অবৈধ চৰকাৰ দেখিছোঁ অবৈধ চৰকাৰ অত্যাচাৰ দেখিছোঁ অবৈধ চৰকাৰে অসমৰ বছা ছাত্ৰ যুৱকক কেনেকৈ হত্যা কৰিছে এইটো দেখিছোঁ আৰু 83 পৰা 85ৰ পিৰিয়ড দেখা পাইছোঁ সেই সময়টোত মই ভাবোঁ যে সেই সময়ত এখন উত্তম চুক্তি এখন বুজাবুজি চুক্তি হৈছে উত্তম চুক্তি মই আজি ক'ম দ্বিধাহীনভাৱে ২ নম্বৰ কথাটো হ'ল আজি ধৰক আজি পৰিৱেশত আমি কৈ দিব পাৰোঁ যে সেইটোৱেই ভাল আছিল ভাল আছিল ক'ব পাৰি হেঁতেন আছিল হয় কোনে বেয়া নাপাব ময়ো যদি ৫১ চন পালোহেঁতেন ময়ো ভাল পালোহেঁতেন কিন্তু সেই সময়টোত যিসকল জড়িত আন্দোলনৰ সংখ্যা মানি অহা হ'ল যিটো তাৰিখ মানি অহা হ'ল সেইটোৱে কেনে আছিলে যদি এইটো তাৰিখ মানি লোৱা নহ'লহেঁতেন তেতিয়াহ'লে ৫১ থাকিলহেঁতেন তেতিয়াতো কোনো সমস্যাই নাছিলে আজি যদি এই মুহূৰ্তত কোৱা যায় যে অসম আন্দোলনে যি ৭১ চনৰ ২৪ মাৰ্চ তাৰিখটো মানিলে সেইটো যদি নামানিলহেঁতেন তেতিয়াহ'লে আজি চাগে সদৌ অসম ছাত্ৰ সন্থাই এনআৰচিত ১৯ লাখ বা ২০ লাখ মানুহৰ নাম নাথাকা বা আমি এক্সপেক্ট কৰি থকা সংখ্যা নাহাৰ কাৰণে দুখ কৰি থকাৰ প্ৰয়োজন নহয় দুটা কথা বেলেগ আপুনি দুটা লগ লগাই নিদিব তেতিয়াতো ভিত্তিবৰ্ষ ৫১ থাকিলে বিষয়টো বেলেগ কেনেকৈ বিষয় মই কৈ আছোঁ চুক্তি সেই সময়ত মই আপোনাক এটা পৰ্যায় ক'লোঁ যে অসম আন্দোলনে ৭৯ ৮০ ৮১ ৮২ ৮৩ অবৈধ নিৰ্বাচন জাপি দিছে অবৈধ চৰকাৰ হ'ল অসমত দুজন লোকসভা সমষ্টিৰ নিৰ্বাচন তাৰ পিছৰ পৰিৱেশ যিসকলে দেখিছে উপলব্ধি কৰিছে সন্মুখীন হৈছে বুজি পাব কি হৈছিল আৰু সেই সময়টোত অৱস্থা নাই গোটেই ৰাইজৰ ওপৰত যি অত্যাচাৰ তাৰ পিছত এখন বুজাবুজি চুক্তি হৈ সেই সময়ত মই আজি বছৰটো মানি আহিলে ২০ বছৰ অবৈধ বাংলাদেশে এখন ৭১তে মানি আহিলে আজি যুক্তিত আপুনি ক'ব পাৰিব মই কৈছোঁ নহয় বেছি সংখ্যা শুনি ভাল লাগে পালে ভাল লাগে সেই সময়ত এইখনে উত্তম চুক্তি আৰু এটা কথা মনত ৰাখিব এই চুক্তিখন সদনত কিন্তু লে কৰা হৈছে দুইখন সদনত লে কৰা হৈছে সকলো ৰাজনৈতিক দলে আদৰণি জনাইছে তাৰপিছত নাগৰিকত্ব আইন সংশোধন হৈছে অসম চুক্তিৰ বিদেশী নাগৰিক সম্পৰ্কীয় দফাবিলাকক তাৰ আইনগত ৰূপ দিছে এইটো আজি সুপ্ৰিম কোৰ্টত চেলেঞ্জ কৰিছে বেলেগ কথা এইটো আইনগতভাৱে যি হ'ব দ্বিতীয় কথাটো এনআৰচি যে উন্নীতকৰণ হৈছে আইনগতভাৱে হৈছে কিন্তু ৭১টো মানাৰ কাৰণেতো ২০ বছৰ নহয় যদি ৭১টো নেমানিলহেঁতেন তেতিয়াহ'লে ৫১ থাকিলে তেতিয়া সাংবিধানিক বিচাৰপথত দুটা কথা একেলগে নকৰিব আপুনি নিজে কনফিউজ সম্পূৰ্ণৰূপে মই আপোনাক দুটি পইণ্ট সুধি আছোঁ অসম আন্দোলন আৰম্ভ হৈছিল 1979ত ৫১ ভিত্তিবৰ্ষক লৈ পেলাই আৰু যদি অসম আন্দোলনৰ পৰিসমাপ্তি ৭১ক লৈ পেলাই কোৱা হ'ল তেতিয়াহ'লে সদৌ অসম ছাত্ৰ সন্থাই এই সমস্যাৰ মূল বহনকাৰী বুলি কিয় ক'ব নালাগে নহয়
মই আগতে কৈছো আপুনি দুটা কথাৰ প্ৰশ্ন একেটা কৰিব এনআৰসি আপুনি এনআৰসি ফলাফল আৰু চুক্তি একেলগে জানিব কাৰণ এইটো ইন্টাৰলিংক আছে যে আজি যদি 19 লাখ মানুহ সোমাইছে তাৰ কাৰণে 71টো দায়ী 20 বছৰ হয়তো বাংলাদেশে আপোনাৰ ধাৰণাটো তাত ভুল হৈছে মই অলপ বুজাই দিছো কেনেকে আজি এনআৰসি খনত আমি ইয়াতকে বেছি কেনেকে আশা কৰিছিলো মই কৈছো যে গোটেই প্ৰক্ৰিয়াটোত কৰবাত ভুল ৰৈ গ'ল প্ৰক্ৰিয়াটো চৰকাৰে যদি অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰে যদি ভালকে কাম কৰিলেহেঁতেন তেতিয়াহ'লে ইয়াতকে ভাল ফল পালো সমন্বয়কজনৰ কোনো দুখ নাই সমন্বয়কজন কোড অফিচাৰ বেয়া নাপাব মোৰ বুজাত অসুবিধা হৈছে এই গোটেই প্ৰক্ৰিয়াটো উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত এনআৰসি কোঅৰ্ডিনেটৰে কৰিলে মই ইয়াত চৰকাৰ ভাল নে বেয়া মই কি এইবিলাক ক'বলৈ অহা নাই কিন্তু মোৰ মানে সামান্য মস্তিষ্ক এইটো কথা বুজিব নোৱাৰো যে যদিহে আছুৱে ভাবা ধৰণে কথাটো নহ'ল বা নাম নোলাল তাৰ বাবে সমন্বয়কজন কেনেকৈ জগৰীয়া নহয় আৰু অসম চৰকাৰ বা কেন্দ্ৰ চৰকাৰ কেনেকৈ জগৰীয়া হওক কাৰণ চৰকাৰৰ কথা কৈছোঁ কাৰণ এইখন প্ৰচেছ যেতিয়া আৰম্ভ হৈছিল কেন্দ্ৰত আৰম্ভ হোৱাৰ সময়ত কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ আছিল ইউপিএ চৰকাৰ আছিল পৰিসমাপ্তিৰ সময়ত এনডিএ চৰকাৰ হ'ল মানে চৰকাৰখন জগৰীয়া হয় কিন্তু সমন্বয়কজন নহয় কেনেকৈ অসম চৰকাৰে বিজ্ঞাপনত কৈ আছে যে গোটেই প্ৰক্ৰিয়াটো আৰম্ভটো সমন্বয়কে কৰিলে কৈ আছো অসম চৰকাৰৰ বিজ্ঞাপন আপুনি বিজ্ঞাপনৰ জৰিয়তে যাওক না মোৰ কথাটো আপুনি বিশ্বাস কৰিব নালাগে নহয় অসম চৰকাৰে দিয়া বিজ্ঞাপনত কৈছে যে কেন্দ্ৰীয় চৰকাৰৰ মহাপঞ্জীয়কৰ তত্ত্বাৱধানত আৰু উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ নিৰীক্ষণত চলি আছে কিন্তু আপোনালোকে প্ৰশ্ন সমন্বয়কক সোধা নাই আমি প্ৰশ্নটো হৈ আছে কোনে উচ্চতম ন্যায়ালয়ে তদাৰক কৰিছে মেচিনাৰী দোকাৰ চৰকাৰে কৈছিল মহাপঞ্জীয়কৰ চৰকাৰে 55,000 মানুহ এনআৰসি কামত নিয়োগ কৰিছে যাৰ ছুটি দিয়াৰ অধিকাৰ আছিল সমন্বয়কৰ কোনোবা যদি বেমাৰ পৰিছে তাৰ মেডিকেল চাৰ্টিফিকেট আছিল নে নাই সেইটো চোৱাৰ অধিকাৰ সমন্বয়কৰ চৰকাৰে নিজৰ 55,000 কৰ্মচাৰীক দিলে তাৰমানে চৰকাৰ কৰিবলগীয়া আপোনাৰ মতে একো নাই আপোনাৰ মতে চৰকাৰ আপুনি নিৰ্দোষী আপোনাৰ মতে মই চৰকাৰক নিৰ্দোষী মই ক'বলৈ যোৱা নাই কাৰণ মোৰ সামান্য মস্তিষ্ক এইটোৱে বুজিব পৰা নাই যে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই চৰকাৰকটো দোষাৰোপ কৰি আছে কিন্তু সমন্বয়কজনক একো নকয় সমন্বয়কজন কোৰ্ট অফিচাৰ সমন্বয়কজন হ'ল কোৰ্টৰ অফিচাৰ তেওঁ হ'ল কাৰ্যকৰী কৰা গোটেই বিষয়টো তেওঁ গোটেইখন বনাই দিলে তেওঁ কাৰ্যকৰী কৰা বিষয় চৰকাৰ মই চাৰিটা মুখ্যতা কাৰণ দিছো মই ক'লো আপোনাক অসম চৰকাৰ মই চাৰিটা মুখ্য কাৰণ দিলো এই যোৱা এবছৰ যে ফৰেন নেশ্যনেল ইয়াত বিদেশী নাগৰিক চিনাক্তকৰণ কৰি যে ট্ৰিব্যুনেল ন্যায়াধীকৰণে নামবোৰ নপঠিয়ালে কিয় নপঠিয়ালে কওকচোন আপুনি চৰকাৰৰ নিৰ্দোষী বুলি কৈ আছে মই চৰকাৰ নিৰ্দোষী বুলি কোৱা নাই মই আপুনি যেটো এটা পক্ষক দুখ দি আছে মই সেইকাৰণে কৈছো সমন্বয় গোটেইখিনি প্ৰক্ৰিয়াটো দুখটো নহয় সমন্বয় গৰাকী সব মোৰ মোমাই পুতেক নহয় চৰকাৰৰ মোমাইৰ পুতেক মোৰ সমন্বয় গৰাকী মোৰ মামাৰ ল'ৰা নহয় মোৰো নহয় সমন্বয় গৰাকী হ'ল অসম চৰকাৰৰ বিষয়া তেওঁ কোৰ্টৰ অফিচাৰ গতিকে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে কাম কৰি আছে এতিয়া আমি যেটো ফলাফল পালো ফলাফলটো আমি সুখী নহয় কৈ আছো কিয় সুখী নহয় কৈছো যে ইতিমধ্যে চৰকাৰে ঘোষণা কৰা যেটো তথ্য যেটো সংখ্যা হেতু কাক নাচাপিল সেইকাৰণে সুখী নহয় যদিও আমি নম্বৰৰ পিছত ঘূৰি পুৰা নাই ইয়াতকৈ আমি ভাল ফলাফল আশা কৰিছিলো আৰু সেইকাৰণে আমি কৈছো যে ত্ৰুটি গোটেই প্ৰক্ৰিয়াটোত ক'ৰবাত ত্ৰুটি ৰৈ গ'ল শুনক অলপ ধৈৰ্য ৰাখক এতিয়া এই গোটেই প্ৰক্ৰিয়াটোত চৰকাৰ দোষী মই কি কাৰণে কৈ আছো চৰকাৰে মই সব কথা বাদ দিলো অবজেকশন নহয় আপুনি নিজে কনফিউজ দুটা কথা বেলেগ যদি আপোনালোকে তথ্য মানি ললে তেতিয়া হলে কাকো দুখ দিব লগা নহয় দুখ নহয় কিয় দুখ নহয় আপুনি যেটো কথা একসেপ্টেড এটা গ্ৰহণযোগ্য কথা দুইখন সদনৰ লে হৈছে নাগৰিকত্ব আইন সংশোধন হৈছে যেটো ৰুল মতে চলি আছে আজি ত্ৰুটি চৰকাৰে কামটো নকৰিলে এতিয়া আপুনি সনলে কিয় গৈছে কামটো ভালকে কৰা হলে চৰকাৰে যদি কামটো ভাল কৰিলেহেঁতেন ফলাফল আমি আশা কৰা ধৰণে পালোহেঁতেন মোক এটা কথা কওক এটা বছৰত অবৈধ বিদেশী নাগৰিক চিনাক্ত কৰি ন্যায়াধীকৰণলৈ কিয় নাম নপঠিয়ালে ব্যাপকভাৱে চৰকাৰটো কৈ আছে বিদেশী আছে যে বিদেশী আছে ইতিমধ্যে চিনাক্ত হোৱা বিদেশীও হেৰাই গৈছে এই চৰকাৰ দিনত কিন্তু চিনাক্ত হোৱা বিদেশী হেৰাই যায় ইয়াত গতিকে বিদেশী নাগৰিক চিনাক্তকৰণ ব্যাপকভাৱে কৰি পেলাই ন্যায়াধীকৰণলৈ কিয় নপঠিয়ালে এক আৰু অবজেকশ্যন কিয় নিদিলে মোক কওকচোন চৰকাৰী উদ্যোগত কিয় অবজেকশ্যন নিদিলে ক্লেইমছ এণ্ড অবজেকশ্যনৰ সময়ত আছুৱে কিমান অবজেকশ্যন দিলে আমি আছুৰ 30 সংগঠনে যিখিনি অবজেকশ্যন দিছে সেইখিনি ফিগাৰটো কিমান প্ৰায় 2.5 লাখ তাৰে কিছু কেনসেল হৈছে আৰু যিখিনি আছে সেইখিনি আৰু কোনো দিয়া নাই নে আৰু আছুৱে অবজেকশ্যন দিবলৈ যাওঁতে আছুৰ 30 সংগঠনৰ সদস্যক হত্যাৰ ভাবুকি দিছে জ্বলাই দিম বুলি কৈছে ঘৰত গৈ ধমকি দিছে সব আছে কল ৰেকৰ্ড আছে আমাৰ তথ্য আছে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অবজেকশ্যন দিবলৈ গৈ প্ৰাণৰ ভাবুকিৰ সন্মুখীন হৈছে কিন্তু আছু আৰু 30টা জনগোষ্ঠী সংগঠনৰ হেতু আমি কৰিছো কিন্তু চৰকাৰী উদ্যোগত কিয় কৰা নহল কক
কৰিব লাগিছিল আমি ফলাফল লাগে চক আমি কাৰো গাত আমি বোকা ছটিওৱাৰ আমাৰ মতলব একো নাই আমাক লাগে এটা ফলাফল চক 34 বছৰীয়া এটা যাত্ৰা এটা ইমান সুবৰ্ণ সুযোগ যে উচ্চতম ন্যায়ালয়ৰ তদাৰকত কামটো হৈ আছে উচ্চতম ন্যায়ালয়ৰ তৰোৱালখন আমাৰ খিলঞ্জীয়া মানুহৰ সপক্ষে আমি কিয় ব্যৱহাৰ নকৰিলোঁ কি কাৰণে কৰা নহ'ল তুমি ফলাফল পালোহেঁতেন গতিকে ফলাফলৰ লগত চন তাৰিখটো বেলেগ অসম মই আজিও কৈ যাম অসম আন্দোলনৰ সেই পৰিস্থিতিত এইখনে উত্তম চুক্তি সেইটোৰ লগত ফলাফল জড়িত নহয় এই 71 চন কাট অফ ডেট লৈও বিভিন্ন মহলৰ মত যে যদিহে সেইখিনি সময়ত 51টো মানা হ'লহেঁতেন তেতিয়াহ'লে আজি যিসকলে NRCত হাতে কামে কাম কৰা নাই তেনেকুৱা মন্তব্য দি থাকিব পাৰে আজি 71 কাট অফ ডেট লৈও হাতে কামে কাম কৰাৰ পাছত 36000 নতুন এপ্লিকেশ্যন ওলাল কিন্তু হাতে কামে যিসকলে কৰা নাই নহয় বহুতেতো হাতে কামে কৰা নাই কৈ আছে যিসকল কৰি আছিল তাৰ পিছত 36000 নতুন তাকে চৰকাৰখনে কৰা নাইতো আমিতো এটা বেচৰকাৰী সংগঠন আমি চেষ্টা কৰিছোতো অবজেকশন আজি অসমত টিভি ইণ্টাৰভিউ দি থকা টিভি ইণ্ডিয়াক দি থকা হিৰ ফুলাই কথা কৈ থকা কোনজনে আপুনি অবজেকশন দিলে কক অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অবজেকশন দিব লাগিছিল কিয় নিদিলে গতিকে এটা কথা জানিব হাতে কামে আমি এটা ফলাফল বিচাৰিছিলো এটা প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু মই আজিও কম দুইখন চৰকাৰে এটা সুবৰ্ণ সুযোগ লোৱাত ব্যৰ্থ হ'ল দুইখন চৰকাৰ হ'ল কিন্তু অন্তিমটো প্ৰশ্ন এটা বা দুটা শব্দত যদি আপুনি উত্তৰটো দিব পাৰে খুব ভাল লাগিব যে পৰৱৰ্তী পদক্ষেপ আছুৱে কি ল'ব আৰু ভিত্তিবৰ্ষৰ ক্ষেত্ৰত আছুৰ স্থিতি কি এই দুটা কথা আপুনি এটা বা দুটা যদি শব্দ দিয়ে স্পষ্ট কথা ভিত্তিবৰ্ষ মই কৈছোঁ যে সেই সময়ত অসম আন্দোলনৰ সেই সময়ত এইখনে উত্তম চুক্তি আছিল আৰু আমি চুক্তি মৰ্মে আমি আগবাঢ়ি যাম দুই নম্বৰ কথাটো হ'ল যে আমি ইয়াৰ নিৰাময় উপায় বিচাৰি আমি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিম কাৰণ উচ্চতম ন্যায়ালয়ৰ পৰা আমাৰ সম্পূৰ্ণ বিশ্বাস আছে ধন্যবাদ জনাইছোঁ সমুজ্জ্বল ভট্টাচাৰ্য বহুত স্পষ্টতাৰে আপুনি গোটেই কথাখিনি উত্তৰ দিলে তাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ এয়া আছিল সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আছুৰ উপদেষ্টা স্পষ্টভাৱে সকলো কথাৰ উত্তৰ দিলে কিন্তু দোষাৰোপ কেৱল এটা পক্ষকে কৰি থাকিলে চৰকাৰক কিন্তু ভিত্তিবৰ্ষৰ ক্ষেত্ৰত এতিয়াও 71কে মানি চলিব আছুৱে